প্ৰিয় দৰ্শক, যিসকলৰ বাস্তৱতে পলুৰ লগত কোনো সম্পৰ্ক নাই কিন্তু পুথিগত বিদ্যা আছে আৰু আগ্ৰহ আছে, সেইসকলে চাই ল'ব পাৰে। কণী ফুটি পলুবোৰ যেতিয়া জগে তেতিয়া মটীয়া বৰণৰ হৈ কেইদিনমান কুমলীয়া পাত খোৱাৰ পিছতেই সোণবৰণীয়া হৈ পৰে। সোণবৰণীয়া হৈ দুদিনমান পাত খোৱাৰ পিছতেই পলুৱে প্ৰথমবাৰলৈ মুঠ সলায়। প্ৰথমবাৰ ছাল কটাৰ পিছত পলুক দুইত সুমোৱা বুলি কয়। ছাল কটাৰ আগমুহূৰ্তত পলু কেইঘণ্টামান এইদৰে ঠৰঙা লাগি পৰি থাকে। জলজলীয়া পাতল হৈ যায়, নেখায়, পাত শুকাই যায়। তথাপিও পাতেৰে ঢাকি ৰাখিব পাৰিলে ভাল হয়, কাৰণ দুই এটা পলু তাৰ মাজতে ছাল কাটি উঠি আহে। পলুবোৰ জঠৰ লাগি থাকে যদিও নমৰে। ছাল কটাৰ পিছতো কেইমিনিটমান জঠৰ হৈ থাকে। তাৰপিছত পলুৱে এইদৰে পাতত উঠি আহে। তেতিয়া শুকান পাতবোৰ গুচাই দিব লাগিব, নতুন পাতবিলাক বেলেগে ৰাখিব লাগিব। এইখিনি সময়তে পলুৱে ৰং সলায়, আকাৰ সলায় আৰু পাত খায়। এইদৰেই আকৌ ছাল কাটিবলৈ পলুৱে নিজক প্ৰস্তুত কৰে। ধন্যবাদ।